ৰূপাঞ্জল আৰু দুষ্ট ডাইনীৰ কাহিনী। ডাঠ হাবিখনৰ মাজৰ সেই ওখ দুৰ্গটোৰ ওপৰত ৰূপাঞ্জলক অকলশৰে বহি থকা দেখি ৰাজকুমাৰ আচৰিত হ'ল। ৰূপাঞ্জলক লৈ তেওঁৰ মনত নানা প্ৰশ্নৰ উদয় হ'ল। কি আচৰিত, দুৰ্গটোৰ একেবাৰে ওপৰত তেওঁ ইমান সুন্দৰকৈ গান গাই আছে। তেওঁ তালৈ কেনেকৈ উঠিল আৰু তাত তেওঁ কি কৰি আছে? ৰাজকুমাৰে চিন্তা কৰিলে। ৰূপাঞ্জলৰ সুমধুৰ সংগীতে তেওঁক সন্মোহিত কৰিলে। তাৰ পিছৰ পৰা তেওঁ প্ৰতিদিনে সেই দুৰ্গটোৰ ওচৰলৈ যাবলৈ ধৰিলে। তেনেতে এদিন ৰাজকুমাৰে ডাইনীজনীক দেখা পালে আৰু তেওঁ জোপোহাৰ আঁৰত লুকাল। ডাইনীজনীয়ে পূৰ্বৰ দৰেই ৰূপাঞ্জলক দুৰ্গটোৰ তলৰ পৰা মাত লগালে। ৰূপাঞ্জল, ৰূপাঞ্জল, তোমাৰ ধুনীয়া সোণালী চুলিকোছা তললৈ নমাই দিয়া। ডাইনীজনীৰ মাত শুনি ৰূপাঞ্জলে তাইৰ সোণালী চুলিকোছা তললৈ নমাই দিলে আৰু ডাইনীজনীয়ে তাত বগাই ওপৰলৈ উঠি গ'ল। ৰাজকুমাৰ আচৰিত হ'ল। তেওঁ সেই ঠাইতে কিছু সময় অপেক্ষা কৰিলে। নিৰ্দিষ্ট সময়ত ডাইনীজনী পুনৰ আগৰ দৰে দুৰ্গটোৰ পৰা গুচি গ'ল। ৰাজকুমাৰ এইবাৰ জোপোহাৰ আঁৰৰ পৰা ওলাই আহিল। তেওঁ বহু চেষ্টা কৰি ডাইনীজনীয়ে মতাৰ দৰে ৰূপাঞ্জলক দুৰ্গটোৰ তলৰ পৰা মাত লগালে। ৰূপাঞ্জল, ৰূপাঞ্জল, তোমাৰ সোণালী চুলিকোছা তললৈ নমাই দিয়া। তৎক্ষণাৎ ৰূপাঞ্জলে নিজৰ সোণালী চুলিকোছা তললৈ নমাই দিলে আৰু ৰাজকুমাৰে চুলিকোছাৰ সহায়ত বগাই বগাই দুৰ্গটোৰ ওপৰলৈ উঠি গ'ল। সঁচাকৈ ৰাজকুমাৰক দেখা পাই ৰূপাঞ্জল সেইদিনা অতিশয় আচৰিত হৈছিল। তেওঁৰ তাৰ আগতে ডাইনীজনীৰ বাহিৰে কোনো মানুহ দেখা পোৱা নাই। ভয়ে ভয়ে ৰূপাঞ্জলে সুধিলে, তুমি কোন? ৰূপাঞ্জলে ভয় খোৱা দেখি ৰাজকুমাৰে ক'লে, তুমি ভয় নাখাবা, মই এজন ৰাজকুমাৰ আৰু মই তোমাৰ লগত বন্ধুত্ব কৰিব খোজো। ৰূপাঞ্জলে প্ৰথমে ৰাজকুমাৰৰ লগত বন্ধুত্ব কৰিবলৈ সংকোচ কৰিছিল, কিন্তু ৰাজকুমাৰে তেওঁক সকলো কথা বিৱৰি ক'লে। কেনেকৈ তেওঁ হাবিৰ মাজলৈ আহি তেওঁৰ সুমধুৰ সংগীত শুনিলে, কেনেকৈ তেওঁ ৰূপাঞ্জল আৰু ডাইনীজনীক দেখিলে। তোমাৰ কণ্ঠ অতি শুৱলা। যিদিনাৰ পৰা মই তোমাৰ সুমধুৰ সংগীত শুনিছোঁ, সেইদিনাৰ পৰাই মই তোমাৰ প্ৰেমত পৰিছোঁ, ৰাজকুমাৰে ক'লে। ৰূপাঞ্জলেও মনে মনে ৰাজকুমাৰক পচন্দ কৰিলে। তেওঁ ৰাজকুমাৰক ডাইনীজনীৰ সকলো কথা ক'লে। এনেদৰেই দুয়ো বহু সময় কথা পাতিলে। ডাইনীজনীৰ উলটি আহিবৰ সময় হৈছে, তুমি এতিয়া ইয়াৰ পৰা যোৱা, ৰূপাঞ্জলে ক'লে। ৰাজকুমাৰৰ ৰূপাঞ্জলক এৰি থৈ যোৱাৰ অলপো ইচ্ছা নাছিল, কিন্তু তেওঁ নিৰুপায়। পিছদিনা পুনৰ অহাৰ প্ৰতিশ্ৰুতি দি ৰাজকুমাৰ অহাৰ দৰে দুৰ্গটোৰ পৰা ৰাজপ্ৰাসাদলৈ উলটি গ'ল। এইদৰেই প্ৰতিদিনে ৰাজকুমাৰ দুৰ্গটোলৈ আহিবলৈ ধৰিলে আৰু ৰূপাঞ্জলৰ লগত সময় অতিবাহিত কৰিব ধৰিলে। এদিন ৰাজকুমাৰে ৰূপাঞ্জলক বিবাহৰ প্ৰস্তাৱ দিলে। ৰাজকুমাৰৰ প্ৰস্তাৱত ৰূপাঞ্জলে ক'লে, মই তোমাৰ লগত বিবাহপাশত আবদ্ধ হ'ব বিচাৰোঁ, কিন্তু সমস্যাটো হ'ল মই এই দুৰ্গটোৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ কোনো উপায় নাই। তুমি প্ৰতিদিনে ইয়ালৈ আহোঁতে লগত এটা পাত সূতাৰ বল লৈ আহিবা আৰু মই সেই সূতাখিনিৰে এডাল ৰছী তৈয়াৰ কৰিম আৰু ইয়াৰ পৰা বগাই তললৈ নামি যাম আৰু তাৰ পাছত তোমাৰ লগত ঘোঁৰাত উঠি তোমাৰ ৰাজ্যলৈ গুচি যাম। কথামতেই কাম। প্ৰতিদিনে ৰাজকুমাৰে লগত এটা পাত সূতাৰ বল লৈ আহে আৰু ৰূপাঞ্জলে এডাল ধুনীয়া ৰছী তৈয়াৰ কৰিলে। কিন্তু হঠাতে এদিন ডাইনীজনীৰ সেই ৰছীডালৰ ওপৰত চকু পৰিল। তাইৰ সন্দেহ হ'ল। খঙেৰে তাই ৰূপাঞ্জলক ৰছীডালৰ কথা সুধিলে। সৰল সহজ ৰূপাঞ্জলে মিছা কথা ক'ব নাজানে আৰু তাই ডাইনীজনীক ৰাজকুমাৰৰ সকলো কথা বিৱৰি ক'লে। ডাইনীজনীৰ খং উঠিল। তাই ৰূপাঞ্জলৰ সোণালী চুলিকোছা কাটি পেলালে আৰু ক'লে, ৰাজকুমাৰক তুমি আৰু কেতিয়াও লগ নোপোৱা। তুমি মোক প্ৰতাৰণা কৰিছা আৰু এতিয়া তুমি তাৰ পৰিণাম ভোগ কৰিবলৈ সাজু হোৱা। সেই বুলি কৈ ডাইনীজনীয়ে তাইৰ যাদুকৰী দণ্ডডাল ঘূৰালে আৰু ৰূপাঞ্জলক দুৰ্গটোৰ পৰা বহু দূৰত থকা এখন মৰুভূমিৰ মাজলৈ পঠাই দিলে। দুৰ্ভগীয়া ৰূপাঞ্জলে মুখেৰে এটা শব্দও মাতিবলৈ সময় নাপালে। ৰূপাঞ্জলক শাস্তি দি ডাইনীজনী দুৰ্গটোৰ পৰা ওলাই নগ'ল।
তাই ৰাজকুমাৰজন দুৰ্গটোলৈ অহালৈ অপেক্ষা কৰিলে। কিছু সময়ৰ পাছত ৰাজকুমাৰ আহিল আৰু তেওঁ দুৰ্গটোৰ তলৰ পৰা ৰূপাঞ্জলক মাত লগালে। ৰূপাঞ্জল, ৰূপাঞ্জল, তোমাৰ সোণালী চুলিকোছা তললৈ নমাই দিয়া। ৰাজকুমাৰৰ মাত শুনি দুষ্ট ডাইনীজনীয়ে ৰূপাঞ্জলৰ কাটি থোৱা চুলিখিনি তললৈ নমাই দিলে আৰু ৰাজকুমাৰ ওপৰলৈ উঠি গ'ল। ওপৰলৈ গৈ ৰাজকুমাৰ আচৰিত হ'ল। ৰূপাঞ্জলৰ ঠাইত দুষ্ট ডাইনীজনী থিয় হৈ আছে। ডাইনীজনীয়ে হাঁহি মাৰি ক'লে, মই ইতিমধ্যে ৰূপাঞ্জলক শাস্তি প্ৰদান কৰিছোঁ, এতিয়া তোমাৰ পাল। সেই বুলি কৈ ডাইনীজনীয়ে ৰাজকুমাৰক ওখ দুৰ্গটোৰ পৰা ঠেলা মাৰি তললৈ পেলাই দিলে। দুৰ্ভগীয়া ৰাজকুমাৰ তলত পৰি গ'ল। ৰাজকুমাৰজন জীয়াই থাকিল, কিন্তু তেওঁ চকুত বৰ বেয়াকৈ আঘাত পালে আৰু তেওঁ অন্ধ হৈ গ'ল। প্ৰায় 2 বছৰ ধৰি ৰাজকুমাৰ জংঘলৰ মাজত অনাই বনাই ঘূৰি ফুৰিলে। দিনে নিশাই তেওঁ ৰূপাঞ্জলক বিচৰাত লাগিল আৰু অৱশেষত তেওঁ এখন মৰুভূমিত উপস্থিত হ'ল। মৰুভূমিৰ মাজত ঘূৰি ফুৰোঁতে তেওঁ হঠাতে এদিন কোনোবাই শুৱলা মাতেৰে গীত গাই থকা শুনিবলৈ পালে। ইমান সুন্দৰ কণ্ঠ, মই সেই শুৱলা কণ্ঠৰ গৰাকীক চিনি পাওঁ যেন লাগিছে, ৰাজকুমাৰে ক'লে। ৰাজকুমাৰে সেই শুৱলা কণ্ঠক অনুসৰণ কৰিলে আৰু হঠাতে ৰূপাঞ্জলে ৰাজকুমাৰক দেখা পালে। মোৰ ৰাজকুমাৰ, অৱশেষত মই তোমাক লগ পালোঁ, ৰূপাঞ্জলে ক'লে। আনন্দত ৰূপাঞ্জলৰ চকু চকুলোৰে ভৰি পৰিল আৰু কেনেবাকৈ সেই চকুলো ৰাজকুমাৰৰ চকুত পৰিল। আচৰিত ধৰণে ৰাজকুমাৰে চকুৰে দেখা হৈ পৰিল। ৰূপাঞ্জলক চকুৰ আগত দেখা পাই ৰাজকুমাৰ অতি আনন্দিত হ'ল। দুই নিজৰ ৰাজ্যলৈ উলটি আহিল। ৰাজকুমাৰ আৰু ৰূপাঞ্জল বিবাহ পাশত আবদ্ধ হ'ল আৰু সুখে শান্তিৰে দিন কটাব ধৰিলে।